টিকলিকৰ আজিৰ পৰা স্কুল বহিব সোনকালে উঠিছে টিকলি একেবাৰে সোনকালে খেলি কৰি লৈছে ন টিকলি বাবুল চাবুল ফুলাই এইফালে মোবাইল চাই চাই খেলি আছে বাবুল ফুলাই আছে আৰু এইফালে মই ইউনিফৰ্ম লৈ আনিছোঁ পটাপট তাকে ইউনিফৰ্মখিনি পিন্ধাই দিওঁ ডাঙৰ বাবুল চাওঁ মস্ত একেবাৰে ন ডাঙৰ বাবুল বোলে পূৰা শ্বৰ্ট চাই আছে আহা কাপোৰকেইটা পিন্ধাই দিওঁ দেৰি হৈ যাব যে ৱাও ঢেৰ ফুলিছে সোপাই একদম ঢেৰ বাবুল ফুলি গৈছে আহা কাপোৰকেইটা পিন্ধাই দিওঁ আহা টিকলিকৰ আজি নতুন ক্লাছত আজি প্ৰথম যাব এয়া ইউনিফৰ্ম উলিয়াই আনিছোঁ টিকলিকৰ এবাৰ ইউনিফৰ্মটো অকণমান বেলেগ হ'ব তাকে পিন্ধাই কৰি লওঁ তাৰপিছত দেখাই আছোঁ ন টিকলিকৰ এবাৰ নতুন ইউনিফৰ্ম নতুন ক্লাছলৈ যাব আহা কাপোৰ পিন্ধাই দিওঁ বোলা ৱাও ডাঙৰ বাবুল এইটো ডাঙৰ বাবুল এইফালে টিকলিকৰ টিফিন ৰেডিকৈ ল'লোঁ আৰু ইউনিফৰ্ম পিন্ধি ৰেডি টিকলি হাই পিন্ধি কৰি ৰেডি ন পটাপট এতিয়া টিকলিকক ভাত খুৱাই দিওঁ তোমাৰ হেৰি ৰুটি আৰু কেক দি দিছোঁ দেই এতিয়া পটককৈ তাইক খুৱাই লওঁ তাৰপিছত দেখাই আছোঁ বাৰু বকে কোৱা টিকলিকৰ আজিৰ পৰা পূৰা নিউ ইউনিফৰ্ম আৰু ৰাজাৰ লগত খেলিবলৈ গৈছে আৰু এইফালে এইটো বেগ কেনেকুৱা ভাৰী যোৱাবাৰতকৈ এবাৰ মানে পূৰা ভাৰী হৈছে ক্লাছ 1 পালেগৈ যেতিয়া এইফালে ৰাজাৰ লগত খেলিবলৈ গৈছে তোমাৰ সেই ব্লেক কালাৰ ইউনিফৰ্ম লেতেৰা হৈ যাব দেই ৰাজা নোম চোমবিলাক লাগি যাব যে সি ভাবিছে বুলিবা ক'ত যাব আজি ন আজি বেলেগ বেলেগ দেখিছে টিকলিকক বেটা আৰু টিকলিকৰ ইউনিফৰ্ম দুইটা এতিয়া ছেম হৈ গ'ল ন হা এইফালে বেটা ৰেডি জোতা পিন্ধি আছে এইফালে টিকলিকে ওলাই কৰি লৈ ৰাজাৰ লগত খেলি আছে সি বুজি পাইছে সি ৰখি থাকিব তুমি আহিলে তাৰপিছত খেলিব আৰু দুইটাই কি কৈছে ফুচফুচকৈ আহা বাই বাই টিকলি এইফালে বাই বাই হাই এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল আৰু এইফালে এনেকুৱা আজি গৰম দিছে ৰাতিপুৱা টিকলিহঁতৰ স্কুল মানে ষ্টাৰ্ট হৈ গ'ল আৰু আজি ফাৰ্ষ্ট স্কুল গৈছেগৈ ৰাতিপুৱা সেইকাৰণে দৌৰা ইমান তেনেকৈ ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'ল আৰু এতিয়া অলৰেডি 10:30 11টা বাজিবলৈ হৈ গ'ল আৰু একদম বহুত দিনৰ মূৰত টিকলিহঁত স্কুল গৈছে যে একদম পূৰা ঘৰখন খালী হৈ গৈছেগৈ নহ'লে থাকিলেতো একদম পূৰা উৎপাতকৈ থাকে যে আৰু এইফালে সেইটো ৰাজা তাৰো লগ নাইকিয়া হৈ গৈছেগৈ গৈ পেলাই এতিয়া কাৰ লগত খেলিব নহ'লে তাৰ লগতে একদম উৎপাতকৈ থাকে যা আৰু একদম ঘৰ পূৰা খালী হৈ গৈছে সেইকাৰণে বোলো আজি ৰাতিপুৱাই বেলেগ কাম বন স্কুল থাকিলেতো মানে কি হৈ যায় একদম খোৱা বোৱাবিলাকৰ কোনো টাইম টেবুল নাইকিয়া হৈ যায় যে আৰু তাৰপিছতে চবৰে মানে খোৱা টাইম টেবুলবোৰ নিমিলে এটা উঠে এটা দিয়া হয় সেইকাৰণে ৰক্ষাই নাইকিয়া হৈ থাকে সেইকাৰণে আজি ভাবিছোঁ বোলো এতিয়া 10:30মান বাজিছেহে ভাত বনাবলৈ দেৰিও আছে যে সেইটো কাৰণে বোলো আজি পিঠাগুড়ি পাপৰ কেইখনমানকৈ বনাওঁ আৰু এইফালে ৰ'দটো দিছে যে মানে বতৰটো এইকেইদিন ডাৱৰীয়া ধুপুকা হৈ আছিলে যে সেইটো কাৰণে বোলো ভালকৈ ৰ'দ নিদিলে বনালেও দিগদাৰ যে সেইকাৰণে বোলো বহুত দিন মানে বনোৱাই নাইকিয়া পিঠাগুড়ি পাপৰটো আজি সেইকাৰণে বনাওঁতে লগতে বোলো আপোনালোককো ৰেচিপিটো শ্বেয়াৰ কৰোঁ এতিয়া মই চাহ একাপ খাই লওঁ খাই মেলি লৈ পেলাই তাৰপিছত বাৰু বনাই আছোঁগৈ গৈ মানে পটাপট ব্লগটোহে ষ্টাৰ্ট কৰি লৈছোঁ নহ'লে আকৌ থাকিয়ে যায়গৈ যে গৈ পেলাই পটককৈ মই চাহ একাপ খাই লওঁ তাই মই পাপৰখিনি কেনেকৈ বনাওঁ মেলোঁ সম্পূৰ্ণ গোটেইখিনি দেখুৱাব পাৰোঁ নোৱাৰোঁ নাজানো বাৰু নহ'লে ৰেচিপিটো পিছত কেতিয়াবা বেলেগকৈ দিম মই বনাওঁতেহে ক'ব পাৰিম আৰু এতিয়া পটককৈ মই যাওঁ চাহকাপ খাই মেলি আজৰি হৈ লওঁ এইখিনি 1 কাপমান জোখেৰে লৈছোঁ পিঠাগুড়ি আৰু ইয়াতে 1-2 চামুচমান ময়দা থাকিলে ময়দাও এড কৰিব পাৰে মই 1 চামুচ আৰু এইফালে 2 চামুচ এড কৰিলোঁ আৰু অকণমান একদম 1 পিঞ্চমানৰ জোখেৰে এইকণ ইয়াতে এড কৰিছোঁ বেকিং পাউডাৰ আৰু অকণমান এইকণ সোৱাদ অনুসৰি অকণমান নিমখ বেকিংটো নিদিলেও হৈ যায় কিন্তু বেকিংটো দিলে মানে ধুনীয়া মানে ফুলে আৰু পাপৰখিনি আৰু ইয়াতে মই এতিয়া অকণকৈ পানীখিনি দি পেলাই বেটাৰটো বেছি ডাঠো নকৰোঁ একদম পাতলাও নকৰোঁ আৰু সম্পূৰ্ণ মেজাৰিংকৈ মই পিছত কেতিয়াবা ৰেচিপিটো লাগে যদি ক'ব মই তেতিয়া শ্বেয়াৰ কৰিম আৰু ইয়াত যিহেতু মই কেতিয়াবাই মানে পিঠাগুড়ি খুন্দি থোৱা
হয় মানে শুকুৱাই পেলাই ৰাখা শুকান পিঠাগুড়ি যে বহুত দিনৰে সেইটো কাৰণে পানীটো বহুত পৰিমাণে খাইছে আৰু লগত খুলি বনালেতো বেছি তেতিয়া ইমান পানী নাখায় তেতিয়া মই পটককৈ অকণো গোটাগুটি নোহোৱাকৈ বেটাৰটো ৰেডিকৈ লওঁ ইফালে বেটাৰটো ৰেডি হৈ গ'ল একদম বেছি পাতলো কৰা নাই আৰু ডাঠো কৰা নাই একদম মিডিয়ামকৈ ৰাখিছোঁ আৰু একদম কম সময়তে মানে বনাই পেলাই হৈ যায় আৰু মানে খালি অকণ জোখটো মানে বেটাৰটো বনাওঁতে ৰাখি ভালনে জানিলেই তেতিয়া একদম পাৰফেক্ট পাপৰ হ'ব আৰু এতিয়া ৰেডি হৈ গ'ল আৰু ইয়াৰ পিছৰখিনি মই কেনেকৈ পাপৰ বনাই আছোঁ দেখাই আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এইফালে ষ্টিলৰ থাল এখন লৈছোঁ আৰু একদম ইজি প্ৰচেছত দেখাই আছোঁ বুলি মই কৈছোঁ এইটো কাৰণে আৰু এইফালে অকণমান ৰিফাইন তেল অকণ লৈ পেলাই ভালকৈ গোটেই পিনে চাৰিওপিনে ভালকৈ গ্ৰীজকৈ ল'ম যাতে তেতিয়া এৰুৱাবলৈ সুবিধা হয় আৰু এতিয়া বনাই লোৱা বেটাৰখিনি ইয়াতে এতিয়া একদম বেছি পাতলো নকৰোঁ বেছি ডাঠো নকৰোঁ বেছি পাতল কৰিলে পিছত শুকালে ফাটি যাব যে এটা চাৰিওপিনে গোটেইখিনি একদম সমানকৈ পাতলে চাৰিওপিনে মিলাই ল'ম আৰু এনেকৈ বনোৱা নাই যদি এবাৰ ট্ৰাই কৰি চাবচোন একদম ইজি হয় আৰু এইফালে মই বেটাৰটো বেছি পাতলাও কৰা নাই ডাঠো কৰা নাইকিয়া আৰু পাপৰৰ কাৰণে এইফালে প্লেটখন মই ৰেডিকৈ ল'লোঁ আৰু এইফালে বেটাৰটো বনাওঁ মানে তেতিয়ালৈকে মই এইফালে কেৰাহী এটা গৰমকৈ ৰাখিছিলোঁ এইফালে পানী এইফালে বইল হৈ গ'ল আৰু ইয়াতে এতিয়া এইফালে থালখন ইয়াতে দি দিলোঁ আৰু এতিয়া একদম 1 মিনিটো নালাগে এইফালে 1 মিনিট সময়ো নালাগিলে মই এইফালে একদম পূৰা ৰেডি হৈ গ'ল খুব সাৱধানেৰে এতিয়া প্লেটখন লাহেকৈ উলিয়াই ল'ম আৰু অকণমান তেতিয়া ঠাণ্ডা হ'বলৈ দিম আৰু এনেকৈ 2-3খন মানে কাঁহী হ'লে তেতিয়া সুবিধা হয় ইখন বনাই ইখন লগতে হেৰি কৰিবলৈ মানে বহুৱাই দিবলৈ পৰা যায় আৰু এইফালে এতিয়া অকণমান 1 মিনিটমান ঠাণ্ডা হ'বলৈ দিম এইফালে মই চাকু এখন লৈছোঁ আৰু চাকুখনৰ সহায়তে লাহে লাহে মই ছাইডকেইটা অকণমান এৰুৱাই যাম সাৱধানেৰে যিহেতু গৰমে গৰমে এৰুৱাই আছোঁ আৰু মই একদম ইজি প্ৰচেছত দেখুৱাইছোঁ যে আৰু এনেকৈ বনালে মানে কি কম সময়তে মানে বহুতখিনি পাপৰ উলিয়াই পেলাই ৰেডি কৰিব পৰা যায় আৰু ইফালে এতিয়া মই যিহেতু ডাঙৰকৈ বনাইছোঁ আৰু ইফালে লৈছোঁ মই ষ্টিলৰ গিলাচ এটা বা কুকি কাটাৰ হ'লেও হ'ব পাৰে যিমানটো ডাঙৰ চাইজত বনাব বিচাৰে আৰু এইটো দি মই এনেকৈ এটা জোখ কৰি এটা শ্বেপত বনাই ল'ম এনেকৈ কৰিলে তেতিয়া এবাৰতে মানে 3-4খনৰ পৰা আৰামত কেইবাখনো ওলাই যাব এতিয়া মোৰ কিমান ওলাইছে 5খন ওলাইছে এতিয়া মই এতিয়া লাহে লাহে এটা এটাকৈ গোটেইকেইটা এৰাই লওঁ এইফালে এটা এৰাই ল'লোঁ একদম পাতলো কৰা নাই বেছি ডাঠো কৰা নাই একদম পূৰা জোখত ৰাখিছোঁ বেটাৰটো বেছিকৈ দিলে মানে ডাঠ হৈ যাব ডাঠ হৈ গ'লে তেতিয়া পাপৰখিনি ফুলোতে অকণ অসুবিধা হৈ যাব আৰু এনেকৈ কম সময়তে আৰামত 1 কাপ পিঠাগুড়িৰে বহুতখিনি পাপৰ বনাই পেলাব পৰা যাব এইফালে ৰেডি মই গোটেইখিনি এটা এটাকৈ পটাপট এৰাই লওঁ আৰু তলতে ৰিফাইন তেল অকণ লগাই লোৱাতে কিমান ধুনীয়াকৈ একদম ইজিলি এৰাই গৈছে আৰু এটা হাতে মই মোবাইলটো ধৰি আছোঁ যে দেখাবলৈ অকণমান অসুবিধা হৈ যায় এইফালে মোৰ ফাৰ্ষ্ট বেটছত মই এইফালে 3, 2, 5, 6খন উলিয়ালোঁ আৰু এতিয়া আকৌ এইফালে প্লেটখন মই একেখন প্লেটতে বনাই আছোঁ 2-3খন প্লেট ৰেডিকৈ ল'লে মানে তেতিয়া ইখন উলিয়াই লগতে সিখন বনাব পৰা যায় আৰু এতিয়া মই লগতে আকৌ অকণমান ৰিফাইন তেল গ্ৰীজকৈ ল'ম প্ৰতিবাৰ বনোৱাওঁতে অকণ ৰিফাইন গ্ৰীজকৈ ল'লে মানে তেতিয়া এৰুৱাবলৈ সুবিধা হয় আগৰখিনি বনোৱাৰ দৰে তেনেকৈ প্লেটখনত আকৌ ৰিফাইন তেল অকণমান সানি ল'ম আৰু বেটাৰটো দি পেলাই চাৰিওপিনে যাতে সমান জোখত পৰে সেই অনুসৰি মানে ধুনীয়াকৈ মিলাই ল'ম আৰু বেছি ডাঠো নকৰোঁ পাতলো নকৰোঁ মই আগতে কৈছোঁৱে আৰু ব্লগ ভিডিঅ'ৰ মাজত মানে গোটেইখিনি দেখুৱাটো পচিবল নহয় সেইটো কাৰণে মই বেলেগকৈ যদি ভিডিঅ'টো লাগে কমেণ্ট কৰিব মই দিবলৈ চেষ্টা কৰিম আৰু মই পটাপট গোটেইখিনি বনাই লওঁ তাৰপিছতে লাষ্টত দেখাই আছোঁ 1 কাপ পিঠাগুড়িৰে কিমানখিনি পাপৰ ওলাই গ'ল আৰু এইফালে এখন প্লেটত আৰু ওপৰা ওপৰিকৈ মই ৰাখিছোঁ আৰু যোনবোৰ ছাইডবিলাক যে মই কাটি দিছিলোঁ এইবিলাক এনেকৈ সৰু সৰুকৈ ৰাখি দিছোঁ পেলাই দিয়া নাইকিয়া আৰু এইফালে একদম ধুনীয়াকৈ কিমানখন হ'ব মই গন্তি কৰা নাইকিয়া এইফালে 2খন হৈ গ'ল ইয়াতো তেনেকৈ ওপৰা ওপৰিকৈ দিছোঁ ইয়াতো দিছোঁ এতিয়া এইকেইখন লৈ যাওঁ মই ভালকৈ ৰ'দত দি দিওঁ আৰু চোকা ৰ'দ হ'লে পূৰা সম্পূৰ্ণ একদিন ৰ'দত দি দিলে ধুনীয়াকৈ মানে শুকাই যাব আৰু কুমলীয়া ৰ'দ হ'লে 2 ৰ'দমান হ'লে হৈ যাব চাগে এইফালে টিকলি আহি পোৱাৰ আগতে পটককৈ বোলো মই
ভাতৰ ৰাজগাৰ কৰি মেলি লওঁ কালিৰে বোলে মাংস অকণো আছিলে আৰু লগত কিবা কিবি চব্জি অকণ বনাব লাগিব আৰু এইফালে ভাতকেইটা পাতিয়ে দিছোঁ যেনিবা এইফালে ভাত পাতিয়ে দিলোঁ আৰু এইফালে অকণ কালিৰে মাংস অকণ আছিলে যে এখন মাংস অকণ তাৰপিছতে এইখিনি ছজনা অলপ কাটি লৈছিলোঁ তাকে ছজনা আৰু আলু এনেকৈ বুলি অকণ সৰিয়হ দি পেলাই চব্জি অকণ বনাম আৰু এইফালে সৰিয়হ তিয়াই ৰাখিছোঁ আৰু এতিয়া ছজনা ছিজন খাব লাগে আৰু একদম কোমল কোমল চাই পেলাই এইকেইদিন গুচাই দিছোঁ আৰু সৰিয়হো বেছি লোৱা নাইকিয়া বেছি সৰিয়হ হৈ গ'লে মানে মছলা হ'লে দিগদাৰ হয় ভাত হ'বই এতিয়া মাংসকণ আছে তাৰপিছতে এইফালে ছজনাকণ বনাই দিওঁ আৰু দাইল অকণ বনাই দিওঁ আৰু তেনেকৈ আৰু ধেৰ মাংস থাকিলেতো আৰু বেলেগ ল'ৰা ছোৱালী একো নাখাব ছজনাকণ তথাপিতো বনাওঁ আমি খাবলৈ হ'বগৈ গৈ পেলাই তেতিয়া তাৰপিছত বেছি মছলা চছলা দি নবনাওঁ সৰিয়হ মানে বেছি ভিজাই ৰখা নাইকিয়া কাৰণ বেছি মানে গৰম যিটো পৰিছে বেছি সৰিয়হ চৰিয়হ দি পেলাই খালে মানে পেটত ধৰি গৈছে সেইটো কাৰণে কম মছলাৰে তেনেকৈ চিম্পলকৈ বনাওঁ আৰু পটককৈ এখন বনাই লওঁ ভাগৰ লাগি গৈছে গৈ পেলাই আকৌ কাপত লাগি থাকোঁতে বনাবলৈ কষ্ট হয় কিন্তু খাই পেলাই খুব ভাল লাগে অকণমান মানে আধা ঘণ্টা 1 ঘণ্টা কষ্ট কৰি বনালে মানে তেতিয়া আৰু এলাহ কৰি থাকিলেতো সদায় থাকি যাব আৰু মোৰে এলাহতে থাকোঁতে মানে আজি বোলে বতৰ বেয়া কাইলৈ বোলে মানে এলাহে লাগিছে তেনেকৈ থাকোঁতে কিমান বহুত দিনেই হ'ল মানে বনোৱাই নাইকিয়া আজি সেইকাৰণে বোলো নাই এনেকৈ এলাহ কৰি থাকিলে থাকি যাবগৈ গৈ মানে জোচতে একদম পূৰা বনাই দিছোঁ আৰু বতৰটো ভাল হ'লে একদম মানে এক ৰ'দত শুকুৱাবলৈ পাৰিলে ভাল হয় আৰু তাৰ পটককৈ এইফালে ভাতটো অলৰেডি হৈ গ'ল মই চব্জিকণ বনাওঁ দাইল অকণ বনাওঁ তাকে ক'ত বনাওঁ মেলো আৰু এটা বনাই কৰি লৈ পটককৈ আজৰি হৈ লওঁ তাৰপিছত টিকলিকৈ আহি পাই যাবগৈ গৈ পেলাই নহ'লে আহি একদম পূৰা হাল্লা লগাই দিব তাতে বহুত দিনৰ মোৰ স্কুল গৈছে ন তাতে গৰমডালো ইমান বেছি পৰিছে একদম মানে গৰম এবাৰ আগতীয়াকৈ গৰম এনেকুৱা পৰিছে এবাৰ খুব মানে বেছি গৰম পৰিবগৈ গৈ পেলাই এইফালে ছজনাকণ হৈছেহি আৰু পানী ঢালিলেই হৈ যাব আৰু এইফালে ভাজি আছোঁ তাৰপিছত এইফালে ৰাজাৰ কাৰণে তৰকাৰী অকণ বহাই দিছোঁ আৰু এইফালে ছজনা আছেই যে আৰু এইফালে মাংসকণো আছে দাইল চাইল বনালে নাখাবৰ কাৰণে দাইল বনোৱা নাই এইফালে ছজনাকণ হৈছেহি আৰু এইফালে অমিতাটো ধুনীয়াকৈ গুচাই কৰি ল'লোঁ ঘৰৰ অমিতা যে একদম ধুনীয়া গছতে পকা তাকেতো গুচাই লৈছোঁ এতিয়া পটককৈ মই এইটো কাটি কুটি চবকে খাবলৈ কৰিবলৈ দি লওঁ একদম কেনেকুৱা ডাঙৰ অমিতা বেছি পকাও নাই একদম জোখে মাখে আৰু এইফালে তৰকাৰীকণ অকণ হ'লেই হৈ যাব আৰু এইটো অমিতাটো কাটি ল'লোঁ আৰু চবকে অকণ খাবলৈ দিবলৈ অমিতা লোৱা অমিতা গেম কি চাইছা লোৱা মই ভণ্টিকো দিওঁগৈ চৰ্দি লাগিছে নি অঁ নি আছোঁ অঁ নালাগে লোৱা কি কৰিছা গেম খেলিছা নে কি অমিতাটো একদম ধুনীয়া পকা টিকলিক ক'ত বহি আছে ক'ত বহি অমিতা খাই আছে লোৱা টান টিকলিকে আকৌ টানহে খায় কোমল নেখায় ন হা গৰম উঠা নাই তোমাৰ এইফালে মাংসকণ গৰম কৰি দিলোঁ এইফালে আমাৰ ৰাজা আৰু এইফালে এই অম্বিতাই পূৰা বাহিৰৰ ফুটবল খেলি আছে ৰাজা তই খেলা নাই ভণ্টিয়ে খেলা নাই অম্বিতা আজি ভণ্টিয়ে খেলা নাই অকলে নহ'লে তাই থকা হ'লে এতিয়া কিমান হাল্লা কৰি থাকিলে হ'লে ন এইফালে অম্বিতাই খেলি আছে ৰাজাই চাই আছে এইফালে ইভিনিং তাৰ প্ৰেক্টিছ টাইম ঘৰতে এনেকৈ কৰি থাকে আৰু অম্বিতা কা স্কিল আজিৰ পৰা স্কুল ষ্টাৰ্ট আকৌ লাহে লাহে আকৌ টিউশ্যনো আৰম্ভ হ'লে খেলিবলৈ চান্সে নাপাবা ন অমিতা সেইটোকো বল দি দিয়া ই চাই আছে এই ৰাজা খেলগে যা তাৰ ভয় সি পলাল বল দেখি একে পলাল সন্ধিয়া এইফালে ধূনা চাকিকণ দি আহি বোলো কিবা এটা খাবলৈ বনাওঁ সন্ধিয়া নহ'লে চাহৰ লগত মানে বিস্কুটকেইটা খাবলৈ একদম খুব মন নাযায় আৰু এইফালে সেই বুট কেইটামান আছিলে তাকে বোলো বুট কেইটামানকৈ ভাজোঁ লগতে এইফালে চাহো হৈ আছে বুট ভাজিও হৈ আছে চাহৰ লগত সন্ধিয়া মানে কিবা এটা মানে জুতি লগাই খাবলৈ নহ'লে মানে একদম মানে চাহকাপ খাবলৈ মন নাযায় এইফালে বুট ভাজি আছোঁ এইফালে চাহৰ পানীও উঠাই দিছোঁ বুট ভাজি হৈ গৈছেহি আৰু এইফালে এজনী আমাৰ টিকলি কি কৰিছা বিস্কিট ন চুলিখিনি কি কৰিলে ইমান ধুনীয়াকৈ তেল চেল সানি কৰি লৈ পেলাই দি কৰি থৈছোঁ নাচোৱে নকয় কি কৰি থৈছে কি খাইছা বিস্কুট পঢ়িব লাগে নহয় এইফালে অলৰেডি 6টা বাজিবলৈ হৈ গ'ল নপঢ়া যদি মুখখন দেখুৱা আকৌ খাই আছে টিকলিকে ন
খোৱালে বাচ্ছা টিকলিকৰ ফেভাৰেট মই বুট ভাজি বনাইছোঁ টিকলি তোমাৰ ফেভৰেট এইফালে গৰম গৰম বুট ভাজা ৰেডি লগত লাল চাহ পটাপট এইফালে চাহকাপ চবকে দি লওঁ লগতে ময়ো খাই লওঁ চবকে এইফালে দি কৰি লৈ আহিছোঁ এইফালে ময়ো পটাপট চাহকাপ খাই লওঁ আৰু একদম গৰম গৰম বুট ভাজি আৰু লগতে লাল চাহ চৰ্দি লাগি থাকিলে আৰু ইয়াতকেনো কি বেছি লাগে আৰু ইয়াৰ লগত পকৰি দুটামান হোৱালে ভাল আছিলে কিন্তু বনাবলৈ নহ'লগৈ গৈ পেলাই এতিয়া পটাপট খাওঁ এইফালে গৰমে গৰমে খাই লওঁ খাই মেলি লৈ তাৰপিছত আকৌ টিকলিকক পঢ়াব লাগিব টিকলিকে আকৌ খাই কৰি নল'লে মানে তাই নপঢ়ে সেইটোৱে দিগদাৰ সেইকাৰণে মোৰ খাই লৈ পেলাই এইখিনি সময়তে 1 ঘণ্টা 1.5 ঘণ্টামান তাইক পঢ়াই কৰি লওঁ তাৰপিছতে আকৌ ভাত বনাব লাগিব এজ ইউজুৱেল সদায় ডেইলি যিখিনি কৰা কামখিনিকে কৰিব লাগিব সেইকাৰণে লগতে এতিয়া ব্লগটো সামৰি দিওঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই